বহুতেই ভাবে পনীৰ বনালে খুবেই ঝামেলা চাগে, কিন্তু নহয়, এনেদৰে বনালে খুবেই সহজ হয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আসসালামু আলাইকুম, ওয়েলকাম বেক ৰাণীজ কিচেন। কেনেকুৱা কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক ভালেই আছে। পনীৰ বনাবলৈ প্ৰথমে মই এটা চাটনি বনাই লৈছোঁ। বিলাহী আৰু কেঁচা জলকীয়া দি দিছোঁ, দি পেলাই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। তাৰপিছত গেছত কেৰাহী দি দিলোঁ, দি পেলাই অলপ বাটাৰ দি দিলোঁ, অকণমান কাশ্মীৰী লাল মিৰ্চি যিটো সেইটো দি দিলোঁ, অকণমান নিমখ দি দিলোঁ, দি পেলাই পনীৰকেইটা দি দিম, ধুনীয়াকৈ ভাজি ল'ম ৰঙাকৈ। একদম সহজ আৰু একদম ঘৰুৱা উপায়ে মই বনাই আছোঁ। বাদাম একো দিয়া নাই, মই বাদাম নোহোৱাকৈ আমি পনীৰ বনাই খাব পাৰোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই নমাই ল'ম। এতিয়া ধুনীয়াকৈ ভাজি দিছোঁ। তাৰপিছত আকৌ সেইটো কেৰাহীতে আৰু অকণমান বাটাৰ দি দিলোঁ। বাটাৰ দিয়াৰ পিছত মই পিঁয়াজটো একদম কুচিকৈ কাটি লৈছোঁ, মিহিকৈ কাটি লৈছোঁ। ধুনীয়াকৈ কাটি লৈ অকণমান ভাজি লৈ আছোঁ বাটাৰত। মই আৰু তেল চেল ব্যৱহাৰ নকৰোঁ, বাটাৰতেই বনাম। তাৰপিছত নহৰু পেষ্ট দি দিলোঁ, আদা পেষ্ট দি দিলোঁ, ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই মছলা দি দিম এটা এটাকৈ। মই যিটো চাটনি বনাই লৈছিলোঁ সেইটো চাটনি দি দিলোঁ, বিলাহী আৰু কেঁচা জলকীয়াৰ। তাৰপিছত মই জলকীয়া গুড়ি, কাশ্মীৰী যিটো সেইটো জলকীয়া গুড়ি দিছোঁ, অকণমান হালধি দিছোঁ, অকণমান জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ, দি পেলাই সোৱাদ অনুসৰি নিমখ দি দিলোঁ, দি ধুনীয়াকৈ মছলাটো ভাজি লৈছোঁ। ধুনীয়াকৈ মছলাটো ভাজি ল'লে খুবেই ভাল হয়। চাওক, তেল ওপৰত বাটাৰৰ তেলটো যে সেইটো ওলাই আহিল। এতিয়া মই পনীৰকেইটা দি দিলোঁ। ইয়াত অকণমান হুলস্থুল হৈ আছে, ইগন'ৰ কৰিব। চাওক, পনীৰকেইটা দি ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ। তাৰপিছত মই অকণমান গ্ৰেভি ৰাখিম, সেইকাৰণে পানী দিম। আপোনালোকে খালে এনেকৈও খাব পাৰে। তো মই এতিয়া অলপ পানী দি দিছোঁ, মোৰ আন্দাজত মই পানীটো দিছোঁ। এতিয়া পানী দি পেলাই অকণমান ধুনীয়াকৈ লৰাই দিলোঁ, একেলগ কৰি দিলোঁ, পানীয়ে পনীৰে একেলগ কৰি দিলোঁ। এতিয়া ৰান্নাটো কৰি আছোঁ, ৰান্ধি আছোঁ। কিমান ধুনীয়া কালাৰ আহিছে। কাশ্মীৰী লাল মিৰ্চিটো দিয়াৰ কাৰণে এই ৰঙা কালাৰটো আহিছে, কোনো জ্বলা নহয়। আৰু কোনো মই পেষ্ট বাকী দিয়া নাই, যেনেকৈ বাদাম এইবিলাক মই একো দিয়া নাই। কোনো দৈ যিটো সেইটোও মই দিয়া নাই। ধুনীয়াকৈ চাওক, মোৰ পনীৰটো ৰেডি হৈ গ'ল। এতিয়া অলপ ধনিয়া পাতা দি পেলাই, ধনিয়া পাতটো যে সেইটো দি ধুনীয়াকৈ নমাই দিম। মোৰ কথাত ভইচত অকণমান হিন্দী আহি যায়, ইগন'ৰ কৰিব। বহুত দিন মই হিন্দীতেই দিছিলোঁ। চাওক, মই এতিয়া ধনিয়া পাতাটো দি দিলোঁ। এতিয়া অকণমান লৰাই চৰাই একদম নমাই দিম। কিমান ধুনীয়া আহিছে কালাৰ, আৰু খাওঁতে খুবেই সোৱাদ লগা হয়। এনেদৰে বনাই খাব। দেখিছেইতো, কোনো ধৰণৰ ঝামেলা নাই, কোনো ধৰণৰ বাকী কোনো বাহিৰা মছলা একো দিয়া নাই। মই গৰম মছলাও দিয়া নাই। চাওক, কিমান ধুনীয়া হৈছে পনীৰটো। যদি ভাল লাগে অকণমান ভাল পোৱা দিব। আপোনালোকৰ ভাল পোৱাৰ কাৰণে আমি ভিডিঅ' বনাওঁ। অকণমান ভাল পোৱা দিলে ভিডিঅ' বনাবলৈ উৎসাহ হয়। কিমান ধুনীয়া আহিছে কালাৰটো চাওক, আৰু খাবলৈও খুব ভালেই হৈছিলে। আজিৰ কাৰণে বিদায় লৈছোঁ, আকৌ আহিম। আল্লাহ হাফেজ।